দক্ষিণ কামৰূপৰ বিজয়নগৰ উপৰহালিত বেংক অৱ বৰোদাৰ নতুন শাখা মুকলি। আজি দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰ উপৰহালিত মুকলি কৰা হয় বেংক অৱ বৰোদাৰ এটি নতুন শাখা। উক্ত শাখাটো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বেংক অৱ বৰোদাৰ উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিক মহাপ্ৰবন্ধক শিৱপ্ৰসাদ নায়কৰ লগতে বেংক অৱ বৰোদাৰ সহা মহাপ্ৰবন্ধক সঞ্জয় প্ৰতাপে। লগতে উপস্থিত থাকে ডেপুটি মেনেজাৰ গোবিন্দ বিশ্বাস, বিজয়নगर শাখাर ब्रांच हेड पराग कुमार। देश की सेवा में पिछले 118 सालों से कार्यरत है और उसी क्रम में आज विजयनगर में हमारी एक नई शाखा का शुभारंभ किया गया। नॉर्थ ईस्ट की हमारी 199वीं शाखा है। इस शाखा के माध्यम से हम एग्रीकल्चर सेक्टर में, एमएसएमई सेक्टर में, रिटेल सेक्टर में, चाहे होम लोन हो, कार लोन हो, मॉर्गेज लोन हो, एग्रीकल्चर से रिलेटेड जितनी भी तरह की एक्टिविटीज है सभी के लिए हमारे पास प्रोडक्ट उपलब्ध है। इस समय बैंक ऑफ बड़ौदा गवर्नमेंट के द्वारा चलाई गई तमाम फ्लैगशिप प्रोग्राम्स को लोगों तक पहुंचा रहा है, चाहे वो प्राइम मिनिस्टर सुरक्षा बीमा योजना हो, प्राइम मिनिस्टर जीवन ज्योति बीमा योजना हो या अटल पेंशन योजना हो। ये सारी स्कीम्स इस ब्रांच के माध्यम से हम लोग लोगों तक पहुंचाएंगे। वास्तव में हम लोग लोगों से जुड़े रहने वाले बैंक हैं और हमेशा हमारा प्रयास रहता है कि हमारी सुविधाएं जो है वो लोगों तक पहुंचे। जैसा अभी अपने इंटरेक्शन के दौरान एक महिला ने बोला था कि कुछ फाइनेंशियल लिटरेसी भी किया जाए, हम करेंगे। यहाँ पर हम कैंप करके लोगों तक फाइनेंशियल एजुकेशन पहुंचाएंगे, क्योंकि हमारा बेसिक उद्देश्य ये है कि लोगों को वित्तीय जागरूकता है। तो उसके लिए हम जो है फाइनेंशियल लिटरेसी कैंप भी करेंगे। जितनी तरह की सुविधाएं हैं सब लोगों तक पहुंचाएंगे। हाँ, लोगों को जागरूक करने के लिए मेरी जरूर से सलाह रहेगी कि हमारे सारे प्रोडक्ट हमारे बैंक ऑफ बड़ौदा की वेबसाइट पर भी उपलब्ध है। आप एक क्लिक करके वहां से जानकारी ले सकते हैं और अधिक जानकारी अगर आपको चाहिए तो उसके लिए आप हमारी शाखा को संपर्क कर सकते हैं। আজি আমি উপৰহালিস্থিত বিজয়নগৰ শাখা বেংক অফ বৰোদাটো ওপেনিং কৰিলো। এইটো আমাৰ গুৱাহাটী অঞ্চলৰ ভিতৰত পৰে আৰু আমাৰ জোনটো হ'ল নৰ্থ ইষ্টাৰ্ণ ষ্টেট জোন। তো ইয়াতে আপোনালোকে মানে গোটেইখিনি, কাৰণ আপোনালোকে জানে নিশ্চয় যে বেংক অফ বৰোদা হ'ল ইণ্ডিয়াৰ ছেকেণ্ড লাৰ্জেষ্ট পাব্লিক ছেক্টৰ বেংক, চৰকাৰী বেংক দ্বিতীয় বৃহৎ আফটাৰ SBI। তো এইটোত আপোনালোকে যি বেংকিং ছাৰ্ভিচ যিমানখিনিয়ে দৰকাৰ, ডিপজিট প্ৰডাক্ট হওক বা লোন প্ৰডাক্ট হওক, গোটেইখিনিয়ে আমাৰ ইয়াতে পাব। আৰু তেতিয়া মই মিটিঙত আপোনালোকক অলপ আগতে ইনফৰমেশ্যন দিলোৱে, যেনেকে আমাৰ তাত ছেভিং একাউণ্ট বা কাৰেণ্ট একাউণ্টত কোনো মিনিমাম বেলেঞ্চৰ ক্ৰাইটেৰিয়া নাই। যেনেকে বহুত মানুহৰ এটাই অসুবিধা হয় যে আমি বেলেঞ্চ নাথাকাৰ কাৰণে আমাৰ পৰা চাৰ্জ কাটিছে, এইটো কাটিছে সেইটো কাটিছে। তো বহুতৰে সমস্যা আমি দেখা পাইছো, কিন্তু আমাৰ ইয়াত তেনেকুৱা ধৰণৰ নাই। কাৰণ আমাৰ ইয়াত অপশ্যন আছে যে আমি যদি আপুনি ষ্টাৰ্টিঙতে কয় যে মই কমিটমেণ্ট ৰাখিব নিবিচাৰো বেলেঞ্চৰ ক্ষেত্ৰত, তেতিয়াহ'লে আমাৰ কাৰেণ্ট একাউণ্টটো আছে যোনটো জিৰ' বেলেঞ্চ মেইনটেইন কৰিলে আপোনাৰ পৰা এটকাও চাৰ্জ নাকাটে। আৰু আমাৰ ইয়াতে কি কমপ্লিটলি ডিজিটেল প্ৰডাক্টটো আছে, আপুনি জানিব পাৰিব। কাৰণ আজিকালি যিখিনি আমাৰ নিউ এজ মানুহ, যিখিনি বয়সস্থ মানুহ, সেইখিনি বাৰু ঠিক আছে বেংকলৈকে আহে, কিন্তু আমাৰ এজৰ মানুহখিনিয়ে কেনেকুৱা আপোনাৰ বেংক ব্ৰাঞ্চলৈ আহিব নিবিচাৰে। তেওঁলোকে ঘৰত বহি স্মাৰ্টফোনৰ এপৰ থ্ৰু দিয়ে গোটেইখিনি বেংকিং কৰিব বিচাৰে। আৰু সেইখিনি ক্ষেত্ৰত আপোনাৰ আমাৰ বেংকৰ যিখিনি ডিজিটেল প্ৰডাক্ট আছে সেইখিনি ৱৰ্ল্ড ক্লাছ প্ৰডাক্ট হয়। আৰু বিশেষকৈ মেইনলি লোনছৰ ক্ষেত্ৰত কৈছো, যিখিনি আপোনালোকৰ ব্যৱসায় বাণিজ্য কৰা মানুহ আছে, এতিয়া 50 লাখলৈকে যিখিনি লোন আছে সেইখিনি কমপ্লিটলি ডিজিটেল। জাষ্ট খালি আপুনি কমপ্লিট চেংচন হোৱাৰ পিছত এবাৰ ব্ৰাঞ্চত চাইন কৰিবৰ কাৰণে আহিব লাগে। আৰু তাতো আপোনাৰ যদি GST ৰেজিষ্টাৰ্ড বিজনেছ আছে তো গোটেইখিনি অট'মেটিকেলি হৈ যায় ই ষ্টাম্পৰ থ্ৰু দিয়ে। তো সেইকাৰণে সেই বেনিফিটখিনি আপোনালোকৰ জৰিয়তে, আপোনালোকৰ মিডিয়া কৰ্মীসকলৰ জৰিয়তে ৰাইজে গম পালে নিশ্চয় তেওঁলোক উপকৃত হ'ব। আৰু সেই আশাৰে আমি আপোনালোকৰ পৰা সহায় সহযোগিতা বিচাৰিম ভৱিষ্যতে। অঞ্চলবাসী ৰাইজক কি জনাব? অঞ্চলবাসী ৰাইজক এইটোৱে জনাম, চাওক এতিয়া আমাৰ যিহেতু দ্বিতীয় বৃহৎ বেংক, কিন্তু ইমান দিনে আমাৰ ইয়াতে ব্ৰাঞ্চ খোলা নাছিলে। তো এতিয়া আমি যিহেতু ব্ৰাঞ্চটো খুলিলো, আৰু সেই সুবিধাটো কাৰণ আমি ব্ৰাঞ্চটো খুলিলো ৰাইজৰ কাৰণে, কাৰণ বেংকটো ৰাইজ অবিহনেতো আমি চলিব নোৱাৰো। তো ৰাইজে ইয়াৰ সুবিধাখিনি লওক যিমানখিনি পাৰে, আৰু আমাক সহায় সহযোগিতা দিয়ক। আৰু যদি আমি কিবা নতুন কাম কৰিব লগা থাকে, যিখিনি আনবেংক মানুহ এতিয়াও আছে সেইখিনিলৈকে আমাক লৈ যাওক। আৰু আমি আশ্বাস দিলো আপোনালোকৰ জৰিয়তে যে আমি গোটেইখিনি আমাক যিখিনি বেংকিং প্ৰডাক্ট হয় আমি তেওঁলোকক ডেলিভাৰ কৰিম। ডিজিটেল বেংকিংৰ ক্ষেত্ৰত কি আপোনালোকৰ নিজাববীয়া অফিচিয়েল কিবা এপ্লিকেশ্যন আছে? আমাৰ বব ৱাল বুলি যোনটো মোবাইল বেংকিং এপ আছে, সেইটো আপোনাৰ তাতে অলমষ্ট গোটেইখিনি ছাৰ্ভিচেছ পায়। আপুনি ইনভেষ্টমেণ্টৰ পৰা আৰম্ভ কৰি পেলাই আপুনি জেনেৰেল বেংকিংটো থাকেই, যেনেকে আপুনি ধৰক ছেভিংছ একাউণ্টৰ বেলেঞ্চ চোৱা, ট্ৰান্সফাৰ কৰা, RD খোলা, কিবা খোলা। তাৰ উপৰিও আপোনাৰ যেনেকে এক্সাম্পল কৈছো মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিব বিচাৰিছে, কোনোবাই ইঞ্চুৰেঞ্চ কিবা ল'ব বিচাৰিছে, সেই এপটো থ্ৰু দিয়ে কৰিব পাৰি। তাৰমানে আপুনি যিখিনি নিউ এজ মানে ল'ৰা ছোৱালী যিখিনি আছে ধৰক 30 লৈকে, তেওঁলোকেতো আজিকালি মানে ব্ৰাঞ্চত আহি পেলাই বেংকিং কৰিব নিবিচাৰে, কাৰণ তেওঁলোকৰ টাইমো নাই, কাৰণ তেওঁলোক টেক্স চেভি হয় জানে।
আৰু তেওঁলোকে সেইটো কাৰণে আপোনালোকে এইটো চবতকে বেষ্ট হয় আমাৰ প্লে ষ্টৰত আছে, আইফোনত এণ্ড্ৰইড প্লে আপোনাৰ এপল ষ্ট'ৰ আছে, তাতে এভেইলেবল আছে। সুনীল দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।